হেল্ল কি খবৰ পাৰ্ট 10 আহি গল আপোনালোকৰ কাৰণে কেৱল আপোনালোকৰ কাৰণে কাৰণ আপোনালোকে পৰীক্ষা দিব ইতিমধ্যে শুনা গৈছে যে যেটো 23 তাৰিখে হ'বলগীয়া পৰীক্ষা আছিল কিবা কাৰণত হেতু পোষ্টপন কৰি দিয়া হৈছে এই পৰীক্ষাটো এতিয়া কিমান তাৰিখ হ'ব 6 এপ্ৰিল তাৰিখে হ'ব তো আপোনালোকে এটা কথা ভাবি চাওক এতিয়া বহুতে ভাবিছে পৰীক্ষাটো কিয় পিছুৱাই দিলে কিয় এনেকা কৰিলে কিন্তু আপোনালোকে এটা কথা ভাবি চাওক আপোনালোকে বহুত বেছি সময় এক্সট্ৰা পালে আপোনালোকৰ প্ৰিপাৰেচন এতিয়া ভালকে আপোনালোকে আৰু বেছি ভাল কৰিব পাৰিব ঠিক আছে এটো আপোনালোকে এনেকে নলব যে পৰীক্ষাটো কিয় বিছিলে এটো এটা গোল্ডেন অপৰচুনিটি হিচাপে লওক এটো আপোনালোকৰ কাৰণে ভাল হৈছে তেনেকা থিংকিং মাইন্ডসেট বনাই হেতু লৈ লব আৰু আপুনি যিমান কষ্ট কৰি আছিল এতিয়া তাতকে বেছি কষ্ট কৰিব লাগিব ঠিক আছে তাৰ পিছত প্ৰেক্টিস কৰি থাকক ভিডিওবোৰ চাই থাকক ইমান মৰম দি আছে মই হসাকে বহুত বেছি ভাল লাগি আছে আপোনালোকৰ কাৰণে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব প্লিজ শেয়াৰ কৰি দিয়ক কাৰণ এতিয়া মই ভাবিছো আসাম পুলিচৰ ৰিটেন এক্সাম হোৱালৈকে মোৰ চেনেলত 1k সাবস্ক্ৰাইবাৰ মই লম এটো আপোনালোকে কেৱল ফুলফিল কৰি দিব পাৰিব আৰু কোনেও নহয় আহা কৈছো আপোনালোকে মোক সাপোৰ্ট কৰিব মোৰ ভিডিওবোৰ শেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত যাতে 1k সাবস্ক্ৰাইবাৰ লৈকে মোক আপোনালোকে লৈ যাব লাগিব ঠিক আছে তো আজি চাও আমাৰ প্ৰশ্ন কি আছে প্ৰথম প্ৰশ্ন ইম্পৰ্টেন্ট প্ৰশ্নৰ প্ৰথম প্ৰশ্ন কি আছে ৰাহুলে নিজৰ উপাৰ্জনৰ কিছু অংশ খৰচ কৰে আৰু বাকি অংশ জমা কৰে ৰাহুল এটা লৰা আছে হি কি কৰে উপাৰ্জন কৰে কিমান উপাৰ্জন কৰে হেতু মই নাজানো এতিয়ালৈকে কিন্তু কি কৈছে যে ই কিবা অংশ খৰচ কৰে আৰু বাকি হয়খিনি জমা কৰে ঠিক আছে খৰচ সরি খৰচ আৰু জমা ঠিক আছে খৰচ আৰু জমা কি জমা কৰে তেওঁৰ খৰচ আৰু সঞ্চয় সঞ্চয় মানে একে কথা সঞ্চয় কৰা জমা কৰা একে কথা সঞ্চয়ৰ অনুপাত 5:4 ই যদি 5 টকা খৰচ কৰে 4 টকা জমা কৰে 5:4 5:4 দিয়া আছে তাৰ মানে 5 টকা খৰচ কৰিলে 4 টকা ই জমা কৰে যদি ৰাহুলৰ আয় 36000 টকা ইয়াৰ ইনকাম কিমান ইনকাম আয় মানে ইনকাম কিমান কৰে 36000 rupees কিমান হাজাৰ টকা 36000 টকা ইনকাম কৰে তেন্তে তেওঁৰ খৰচ কিমান হ'ব তেন্তে তেওঁ কিমান টকা খৰচ কৰে এতিয়া আপোনালোকে নিজে কক মই যদি যিমান টকা ইনকাম কৰিম সেই টকাৰ পৰা মই কিবা এটা খৰচ কৰিম কিবা এটা জমা কৰিম সেই দুটা পইচা মিলাই দিলে কি হ'ব মোৰ ইনকাম হ'ব মই যদি আজি 10000 টকা ইনকাম কৰো 5000 টকা খৰচ কৰিলো 5000 টকা জমা কৰিলো তাৰ মানে কি 5000 যোগ কৰিলে মোৰ ইনকামটো হ'ব এতিয়া আপোনালোকে ইয়াতে চাওক ইয়াৰ খৰচ 5 টকা জমা 4 টকা তেনেহলে টোটাল টকা কিমান 5 টকা আৰু 4 টকা টোটাল কিমান 9 টকা কিন্তু এই 9 টো কাৰ হ'ব 9 টকা ইয়াৰ ইনকাম মই ইয়াতে অনুপাতৰ পৰা পালো 9 টকা ইনকাম প্ৰশ্ন মতে মোক কৈছে 36000 টকা ইনকাম তাৰ মানে 9 কাৰ সমান 36000 এর সমান এতিয়া 9 যদি 36000 এর সমান হয় 1 কাৰ সমান হ'ব 36000 ডিভাইডেড বাই 9 কাটাকাটি কৰিলে কিমান হ'ব 4000 ঠিক আছে একেবাৰে ইজি প্ৰশ্ন এতিয়া 1 যদি 4000 হয় মানে 1 ভাগ 4000 সমান খৰচ কিমান 5 ভাগ 1 ভাগ যদি 4000 সমান 5 ভাগ কাৰ সমান হ'ব 4000 into 5 that is 20000 তার মানে ই 36000 টাকা ইনকাম করে 20000 টাকা খরচ করে 16000 টাকা জমা করে ইয়াতে হইছে তেওঁৰ খরচ কিমান হ'ব তেওঁৰ খরচ 20000 টাকা হ'ব অপশন নাম্বার সি ইজ দি কারেক্ট आंसर কিমান এটা ধুনিয়া প্ৰশ্ন এনেকা প্ৰশ্ন আহিলে ভাল লাগিব মানে এনেকা প্ৰশ্ন আপোনালোকে পৰীক্ষাত এৰি আহাৰ প্ৰশ্ন নাহে আপোনালোকে কৰিবই লাগিব চাও এতিয়া নেক্সট প্ৰশ্নলৈ আমি আগুৱাই গৈছো ইয়াতে আমাৰ নেক্সট প্ৰশ্নটো কি আছে 6 সেন্টিমিটার ব্যাসৰ অৰ্ধগোলকৰ আয়তন অৰ্ধগোলক আমি জানো গোলকৰ আয়তন গোটেই গোলক এটা ফুল গোলক ইয়াৰ আয়তন কি হয় 4/3 পাই r কিউব আৰু ইয়াৰ অৰ্ধগোলক যদি কোৱা হয় অৰ্ধগোলকৰ আয়তন মানে গোলকৰ আধা এতিয়া গোটেইখিনি যদি 4/3 হয় তেনে ইয়াৰ আধা কি হ'ব 2/3 2 এৰে হৰণ কৰিলে 4 2 কাটি দিব 2/3 পাই r কিউব এতিয়া এইটো হতো আমি কি ইয়াতে আছে অৰ্ধগোলক ওকে অৰ্ধগোলক আয়তন উলিয়াব লাগিব কিমান আছে ব্যাস মানে ইংরেজি আমি জানো ডি কি কৈছে 6 সেন্টিমিটার যদি ডি 6 সেন্টিমিটার মানে ব্যাসৰ আধা ব্যাসার্ধ মানে আর কিমান হ'ব আর আমি জানো ব্যাসৰ আধা ব্যাসার্ধ d/2 মানে 6/2 মানে কিমান 3 তারপর ব্যাসার্ধ কিমান 3 এতিয়া সূত্র মতে যদি আমি যাও 2/3 ইনটু পাইৰ মান আমি নিলিখো আর কি আছে আর কিউব মানে আর এর ভ্যালু কিমান আর এর ভ্যালু 3 পাইছো 3 কিউব মানে এটা বস্তু 3 বার পূরণ মই 3 বার পূরণ লিখিলো 3 রে 3 কাটি দিলু 3 3 গুণ 9 9 2 গুণ 18 18 পাই সেন্টিমিটার কিউব 144 48 18 পাই সেন্টিমিটার কিউব অপশন নাম্বার সি ইজ দি কারেক্ট आंसर কিমান এটা ধুনিয়া প্ৰশ্ন ভাল লাগিছে কিন্তু এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত এক্সপেক্টেশন এটা ৰাখিব ইজি আছে ভালদৰে কৰিব প্ৰেক্টিস কৰিব পৰীক্ষা ভাল হ'ব
নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে চাও ইয়াতে যদি 76 আৰু 38 ৰ অনুপাত এইটো সমানুপাতিক কথা আছে x হয় তেন্তে x হয় 76 তাৰপিছত 38 তাৰপিছত x তৃতীয় সমানুপাতিক যদি এইটো হয় আৰু এই তিনিটা যদি সমানুপাতত থাকে তেনেহলে সূত্ৰ মতে আমাক কি বুলি কোৱা হয় 38 স্কয়াৰ মাজৰটো যদি a b c সমানুপাতত থাকে তেনেহলে ইহতৰ মাজত এটা সূত্ৰ উৎপন্ন হয় এই সূত্ৰটো হল মাজৰটো যেটো থাকিব সেইটো স্কয়াৰ সমান সমান দুও কোণত থকাটো পূৰণ a পূৰণ c ঠিক তেনেকৈ ইয়াতে মাজত কোন আছে 38 স্কয়াৰ লিখিলো মই 76 পূৰণ x 76 পূৰণ x মোক কাৰ ভ্যালু লাগে x ৰ ভ্যালু লাগে x সমান সমান 38 স্কয়াৰ মানে এটা বস্তুক আমি দুবাৰ পূৰণ কৰিব লাগে তাই 76 এইফালে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ 38 দি 76 হৰণ কৰিলে 2 2 এৰে 38 হৰণ কৰিলে কিমান হ'ব 19 তাৰ মানে x ৰ ভ্যালু আমি কিমান পালো 19 কাটাকাটি কৰিব आंसर আহি যাব লাইভত বহুত লৰাবোৰে ছোৱালীৰ কাটিছে ছোৱালীবোৰে লৰাৰ কাটিছে এতিয়া ইয়াতে আপোনালোকে কাটাকাটি কৰক ইয়াতে কাটাকাটি কৰিলে পুলিচৰ চাকৰি পাই যাব আৰু যদি কয় স্যাৰ মোৰ কাটাকাটিত অকমান অসুবিধা হয় মই নাজানো তেনেহলে মই আপোনালোকক আগতে কৈছো 1 ৰ পৰা 20 লৈকে পূৰণৰ নেওতা মুখস্থ লাগিব পূৰণৰ নেওতা মুখস্থ লাগিব তোমাক যদি কোনোবাই সুধে যে 19 পূৰণ 5 কিমান হয় তুমি এনেকা ভাবিব নালাগিব যে 19 পূৰণ 5 19 1 গুণ 19 19 গুণ 38 এই অৱস্থাটো হলে তুমি শেষ ডাইৰেক্ট কব লাগিব 19 পূৰণ 5 95 মুখস্থ ৰাখিব লাগিব এনেকা নহয় চিন্তা কৰিব লগা হয় চিন্তা কৰিব লগা হলে তুমি বহুত পিছুৱাই যাবা মাইন্ডত ৰাখিবা কথা এতিয়া 1 ৰ পৰা 20 লৈকে পূৰণৰ নেওতা মুখস্থ লাগিব তেতিয়াহে তুমি ক্যালকুলেশন ফাস্ট হ'ব পাৰিবা আদাৰৱাইজ তুমি হ'ব নোৱাৰা ঠিক আছে তাৰ পিছত চোৱা আয়তাকাৰ প্লটৰ তিৰ্যক এটা ফাল ক্ৰমে 65 আৰু 63 ৰেসপেক্টিভলি আয়তাকাৰ প্লটৰ পৰিসীমা আয়তাকাৰ প্লট মানে এটা ফিল্ড আছে দুনিয়া এটা ফিল্ড আছে দেখিবলৈ কেনেকা আয়তন নিচিনা ঠিক আছে আয়তৰ ইয়াতে কি বুলি কৈছে তিৰ্যক মানে কৰ্ণ যদি কৰ্ণ হয় কৰ্ণ আমি জানো কৰ্ণ হ'ব এইটো কৰ্ণ কিমান বুলি কৈছে 65 দিক কিমান বুলি কৈছে 63 আৰু যদি প্ৰস্থ খুদে প্ৰস্থ আমি নাজানো আমি x এতিয়া যদি ইয়াৰ পৰিসীমা ওলাব লাগে পৰিসীমা ওলাবলৈ হলে আমাক দিক আৰু প্ৰস্থৰ মান লাগিব কৰ্ণৰ মান আমাক নালাগে এতিয়া আমি কেনেকৈ ওলাম আমাক কৰ্ণৰ মানহে দিছে প্ৰস্থৰ মান দিয়া নাই তেনেহলে আমি এই দুটা ব্যৱহাৰ কৰি ইয়াৰ মানটো ওলাব লাগিব তাৰ পিছত আমি পৰিসীমা ওলাব এতিয়া আপোনালোকে যদি ইয়াতে ভালদৰে লক্ষ্য কৰে ইয়াতে ভালদৰে লক্ষ্য কৰিলে এটা বস্তু চকুত পৰিব এই ত্ৰিভুজটো চাওকচোন দেখিবলৈ কেনেকা লাগি আছে এই ত্ৰিভুজটো ভালদৰে লক্ষ্য কৰক কেনেকা লাগি আছে আপোনালোকে নিজে কওক এইটো হ'ব 90 ডিগ্ৰী তাৰ মানে সমকোণী ত্ৰিভুজত আমি কাৰ সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম কাৰ সূত্ৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছে কি বুলি কয় কৰ্ণ স্কয়াৰ কৰ্ণ কিমান আছে 65 স্কয়াৰ সমান ভূমি কিমান আছে 63 স্কয়াৰ যোগ লম্ব স্কয়াৰ লম্ব কিমান আছে x স্কয়াৰ আমাক x ৰ ভ্যালু লাগে 65 স্কয়াৰ - 63 স্কয়াৰ 65 স্কয়াৰ কৰিলে আপোনালোকৰ হ'ব 4225 63 স্কয়াৰ এইফালে প্লাস হৈ আছে এইফালে আহিলে মাইনাস 63 স্কয়াৰ কৰিলে কিমান হ'ব 25 30 33 9 69 3969 equals to x square ঠিক আছে আহা কৈছো আপোনালোকে ইমানটোলৈকে তো বুজি পাইছে ইমানটোলৈকে বুজি পাইছে 63 স্কয়াৰ কৰিলে 3969 আৰু 65 স্কয়াৰ কৰিলে 4225 এতিয়া x স্কয়াৰ ইকুৱেলস টু কিমান হ'ব আপোনালোকে যদি 4225 ৰ পৰা 3969 মাইনাস কৰে এইপিনে পাব 256 x ইকুৱেলস টু কিমান x equals to কিমান হ'ব √256 কাৰণ স্কয়াৰ হেফালে গলে √256 মানে 16 তাৰ মানে প্ৰস্থ আমি কিমান পালো 16 এতিয়া আপোনালোকে কক পৰিসীমা কি হ'ব পৰিসীমাৰ সূত্ৰ কি আপোনালোকে জানে নে নাজানে পৰিসীমাৰ সূত্ৰ সকলোৱে জানা এটো দৰকাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় পৰিসীমাৰ সূত্ৰটো আপোনালোকে জানিব লাগিব কি হয় পৰিসীমাৰ সূত্ৰ 2 * l + b 2 * l + b 2 l ৰ মান কিমান আছে দিক 63 b কিমান আছে 16 63 + 16 ঠিক আছে এই দুটা যোগ কৰিলে কিমান হৈ যাব 79 2 * 79 আৰু 2 * 79 পূৰণ কৰিলে 158 সেন্টিমিটাৰ ঠিক আছে অপচন নম্বৰ A is the correct 158 সেন্টিমিটাৰ নহয় মিটাৰ স্কয়াৰ কিমান ধুনিয়া প্ৰশ্ন অকনমান আপোনালোকে প্ৰেক্টিস কৰিব লাগিব বাকি একো নাই জাস্ট আপোনালোকে পাইথাগোৰাছ জানিবলৈ আৰু এইটো কথা সজাগ হৈ থাকক আপোনালোকে পাইথাগোৰাছৰ সূত্ৰৰ পৰা এটা নহলে এটা প্ৰশ্ন আহিব আপোনালোকে ইগনোৰ কৰিব নোৱাৰে ঠিক আছে ইগনোৰ একেবাৰে নকৰিব নেক্সট প্ৰশ্নলৈ আগুৱাই ৰাখক ইয়াতে কিমান দিছে ইয়াতে একেবাৰে ইজি ফাৰ্স্টত কিমান দিছে 9 কিউব into 18 square divided by 27 cube equals to 3 to the power x মানে what
হোৱাট দিছে মই x বুলি ধৰিলো 3 ৰ ওপৰত পাৱাৰ কি হ'ব ঠিক আছে একেবাৰে কোনো অসুবিধা নাই মই সবকেইটাক 3 বনাই লম ঠিক আছে ইয়াতে যদি মই 3 বনাই লম 9 মানে কিমান 3 স্কয়াৰ আকৌ পাৱাৰ আছে 3 ইনটু 18 মানে কিমান হ'ব মোৰ ইয়াতে অকনমান গন্ডগোলটো লাগি আছে মোক চাও কিমান হ'ব ওকে নো প্ৰবলেম ঠিক আছে 18 স্কয়াৰ মানে কিমান 18 ইনটু 18 ঠিক আছে 18 স্কয়াৰ মানে 18 ইনটু 18 তাৰ পিছত ইনটু 27 মানে কিমান সৰি 27 হৰণ হৈছে 27 তলত আহিব 27 ইনটু 27 ইনটু 27 ইকুৱেলছ টু 3 টু দি পাৱাৰ x এটো প্ৰশ্নটো অকনমান মোক ভুল লাগি আছে দে এতিয়ালৈকে কৈ আছো অকনমান মোক ভুল লাগি আছে প্ৰশ্ন দেখিয়ে মই গম পাইছো অকনমান ভুল ফিল হৈ আছে মোক তথাপি একো নাই চাই লও আমি ঠিক আছে এটুক মই এটা কাম কৰো এটুক মই 9 কিউব আছে মই ইয়াতে লিখি দিও 9 ইনটু 9 ইনটু 9 ঠিক আছে এটা চাবা হা ইয়াক 9 ৰে কাটলে কিমান হ'ব 2 ইয়াক 9 ৰে কাটলে 3 ইয়াক 9 ৰে কাটলে 2 ইয়াক 9 ৰে কাটলে 3 ইয়াক 9 ৰে কাটলে 9 1 ইয়াক 9 ৰে কাটলে 3 ইয়াক 3 ৰে কাটলে 1 ইয়াক 3 ৰে কাটলে 1 সরি 3 ইয়াক 3 রে কাটলে 1 ইয়াক 3 রে কাটলে 2 ঠিক আছে এতে তলত আছে 3 ইয়াক 3 রে কাটলে 1 ইয়াক 3 রে কাটলে 3 3 2 গুণ 6 6 2 গুণ 12 এটু ইয়াতে হ'ব 3 ইনটু what 3 ইনটু x এটু ভুল হৈছে 3 টু দি পাৱাৰ x নহয় এটু 3 ইনটু x 3x মানে x এর ভ্যালু কিমান ওলাব দিছে ঠিক আছে এই পিনে আহিল মোৰ কিমান 12 কাটাকাটি কৰিলো 12 আহি গল ঠিক আছে 12 আহি গল এই পিনে যাও এতে এই পিনে কিমান আছে মোৰ 3 ইনটু x x এই পিনে পূৰণ 3 এই পিনে পূৰণ হৈ আছে এই পিনে আহিলে কি হ'ব হৰণ 12 ডিভাইডেড বাই 3 ইকুৱেলছ টু x 3 ৰে 3 কাটলে 1 3 ৰে 12 কাটলে 4 x এর ভ্যালু মই কিমান পালো 4 বাই 1 তলত 1 লিখিলো হয় নিলিখিলো হয় 4 তাৰ মানে आंसर ইজ বি ইজ দি কারেক্ট आंसर এটো 3 টু দি পাৱাৰ x নহয় 3 ইনটু x মোৰ অকনমান ধৰিবলৈ ভুল হৈছে ইয়াতে এটো হোৱাট চিন দিছো হোৱাটক যদি মই x বুলি ধৰিলো তেনে এটো 3 ইনটু x মই ভাবি লৈছো যে 3 টু দি পাৱাৰ x এটো নহব ঠিক আছে 3 ইনটু x আই এম ৰিয়েলি ভেৰি সৰি ফৰ দ্যাট ঠিক আছে মোৰে অকনমান হৈছে ঠিক আছে নেক্সট প্ৰশ্নলৈ আপোনালোকে আগুৱাই আপোনালোকে এটা কথা জানে না যদি আপোনালোকে কেতিয়াবা a হৰণ b এনেকা দেখা পায় তেতিয়া হলে আপোনালোকে ডাইৰেক্ট এটো এনেকা দিব পাৰে a পূৰণ 1/b হৰণটো যেতিয়া পূৰণ লৈ আপোনালোকে পৰিৱৰ্তন কৰি দিব তেতিয়া এই হৰণৰ পিছফালে থকা ভ্যালুটো 1/, হৈ যাব মানে উলটা হৈ যাব উলটি যাব তলত 1 আছে ইয়াৰ 1 টো ওপৰত আছে b টো তলত আছে হেইটো নিয়ম ব্যৱহাৰ কৰি আমি এটো সমাধান কৰিম কি কৈছে ইয়াতে 6 to 5 হৰণ 5 25 হৰণ 25 এই হৰণ 5 ইয়াৰ ভ্যালু কিমান হ'ব মই ইয়াতে লিখিছো 6 to 5 এইটো পূৰণ দিলে এইটো কি হৈ যাব 1/5 এইটো পূৰণ দিলে এইটো কি হৈ যাব 1/25 এইটো পূৰণ দিলে এইটো কি হৈ যাব 1/5 এইটো পূৰণ দিলে এইটো কি হৈ যাব 1/5 একেবাৰে ইজি পূৰণ দিলো সবকেটা উল্টি গল পূৰণ দিলে উল্টি যাব ইয়াতে 5 আছে ইয়াতে 5 দি কাটলে কিমান হ'ব 125 25 দি 125 কাটলে হ'ব 5 5 দি 5 কাটলে কি হ'ব শেষ তা হাতত কিমান থাকিল 1/5 অপশন নাম্বার বি ইজ দি কারেক্ট आंसर একেবারে ধুনিয়া বস্তু জাস্ট হরণ চিহ্ন আছে মই পূরণ দিলো 1/5 হরণ চিহ্ন আছে পূরণ দিছো 1/25 হরণ চিহ্ন আছে পূরণ দিছো 1/5 তাৰ পিছত মই 5 দি 625 কাটলো 125 আকৌ 25 দি 125 কাটলো 5 আকৌ 5 দি 5 কাটলো আৰু তো কোনো কাটাকাটি কৰিব না অকল 1/5 থাকি গল অপশন নাম্বার বি ইজ দি কারেক্ট आंसर একেবারে ধুনিয়া প্ৰশ্ন আছিল প্র্যাকটিস লাগিব ভাই প্র্যাকটিস লাগিব এনেকা প্র্যাকটিস লাগিব যাতে আপুনি কব লাগে যে ইয়েস মই যিমান প্র্যাকটিস কৰিছো বহুত প্র্যাকটিস কৰিছো নিজকে ফিল হ'ব লাগিব যে মই পাৰিছো এইটো কি দিলা আকৌ এইটো ভুল আছে এইটো সায়েন্সৰ অপশনটো ভুল আছে I am really very sorry for that. ঠিক আছে 3 unbiased coin are tossed 3 তিনটা কয়েন টস করা আছে কেইটা কয়েন তিনটা কয়েন এতে তিনটা কয়েন যদি মই টস কৰো তেনে হলে মই প্রতিটো কয়েনত সরি তিনটা কয়েন যদি মই টস কৰো ফার্স্ট কয়েন সেকেন্ড কয়েন থার্ড কয়েন হয় তিনিটাতে মই হেড 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 পাম নহলে প্রথম দুটার হেড লাস্টত টু টেল নহলে এটুত হেড এটুত টেল এটুত হেড নহলে এটুত হেড টেল টেল নহলে মই এটুত টেল পাম এটুত হেড হেড নহলে মই এটুত টেল এটুত টেল এটুত হেড
নহলে মই এইটো টেল, এইটো হেড, এইটো টেল, নহলে মই টেল টেল টেল, এই কেইটা পাম, টোটাল 8টা কেস পাম। ঠিক আছে, কেইটা কেস পাম? 8টা কেস পাম। ঠিক আছে, এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা, ইয়াৰ বাহিৰত আৰু কোনো কেস নাই, মই জানো 8টা কেস পাম। ঠিক আছে, এতিয়া আপোনালোকে কি কৈছে ইয়াতে, ইয়াতে চাব 3 আনবায়াসড কইন, তিনিটা কইন টস কৰা হৈছে, তাৰ টস। ঠিক আছে, হোৱাট ইজ দা প্ৰবাবিলিটি অফ গেটিং এট মোস্ট 2 হেডস, অধিকতম দুটা হেড, মানে ম্যাক্সিমাম দুটা হেড হ'ব লাগিব বা তাতকে কম হ'ব পাৰে। হেড নহব পাৰে, এটা হেড হ'ব পাৰে, দুটা হেড হ'ব পাৰে, তিনিটা হেড হ'ব নোৱাৰে। চান্স কিমানটা আছে? টোটাল কেস আছে 8টা, তাৰ মানে তলত থাকিব টোটাল কেস 8টা। এতিয়া তিনিটা হেড হ'ব নোৱাৰে, দুটা হেড হ'ব পাৰিব, এটা হেড হ'ব পাৰিব বা হেড নহব পাৰে। এনেকা কেস কেইটা আছে? এনেকা কেস এটা আছে, দুটা হেড ই হ'ব এটা, দুটা হেড ই হ'ব এটা, এটা হেড তথাপিও চলিব, দুটা হেড তথাপিও চলিব, এটা হেড চলিব, এটা হেড চলিব, এটাও হেড নাই চলিব। কেইটা কেস আছে? 7টা কেস আছে। এই কেবল এটা কেসত তিনিটা হেড আছে, আৰু তিনিটা হেড আমি ল'ব নোৱাৰিম, তাৰ মানে কিমান হ'ব? 7/8, অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার। 8টা কেসৰ ভিতৰত এটা কেস আমি মাইনাস কৰিব লাগিব, তিনিটা হেড আছে, তিনিটা হেড হলে নহব। এইটো চাওক, সংখ্যা এটা -5, -5, -4, -3, -2, -1, 0, 1, 2, 3, 4, 5 পৰা যাদৃচ্ছিকভাৱে বাছনি কৰা হয়, তেতিয়া এই সংখ্যাৰ বৰ্গ একতকৈ কম বা সমান হোৱাৰ সম্ভাৱনা। সেই সংখ্যাটোৰ বৰ্গ একতকৈ কম বা সমান হোৱাৰ সম্ভাৱনা। ইয়াতে চাওক বহুত কেইটা নাম্বাৰ দিয়া আছে, কোশ্চিনটো অকনমান ধুনীয়া প্ৰশ্ন দিছে, অকনমান আপোনাক মাথাটো ঘূৰাই দিব বিচাৰিছে, কিন্তু আমি ভালকৈ কৰিম। এইটো মোক দিছে ভ্যালুটো, ওকে ঠিক আছে। ইয়াতে পাঁচ কেইটা আছে, কেইটা নম্বৰ আছে? এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা, তাৰ মানে টোটাল আছে 11টা, মই তলত 11 দি দিলো। ঠিক আছে, এতিয়া এনেকা কিমান সংখ্যা আছে যাক বৰ্গ কৰিলে ভ্যালু 1 হ'ব বা 1তকৈ কম হ'ব? বৰ্গ কৰিলে, মই যদি বৰ্গ কৰো, এইটো স্কয়াৰ কৰি দিও, ভ্যালু কি হ'ব? 1 হ'ব বা 1তকৈ কম হ'ব। এতিয়া বহুতে ভাবিব ইয়াতে -5 আছে, আৰে ভাই -5ক মই যেতিয়া স্কয়াৰ কৰিম, এইটো কি হ'ব? 25, কাৰণ কোনো এটা মাইনাস সংখ্যাক যদি আমি বৰ্গ কৰি দিও, এইটো কি হৈ যায়? প্লাস হৈ যায়। ঠিক আছে, তাৰ মানে ইয়াতে কি হ'ব? প্লাস হ'ব। মোক লাগে 1তকৈ 25 1তকৈ ডাঙৰ, তাৰ মানে 5ক স্কয়াৰ কৰিলে 25, 4ক স্কয়াৰ কৰিলে 16, 3ক স্কয়াৰ কৰিলে 9, 2ক স্কয়াৰ কৰিলে কিমান হ'ব? 2ক স্কয়াৰ কৰিলে 4, একতকৈ ডাঙৰ হৈ যাব। 1ক স্কয়াৰ কৰিলে 1, 0ক স্কয়াৰ কৰিলে 0, 1ক স্কয়াৰ কৰিলে 1, তাৰ মানে কেইটা কেস আছে? এই তিনিটা ভ্যালু আমি ল'ব পাৰিম। আকৌ ইয়াতে 2ক স্কয়াৰ কৰিলে 4 নহব, 3 9, এইটো 16, এইটো 25, এই কেইটা নহব, এই কেইটা নহব। কেইটা ভ্যালুৱে আমাক উত্তৰ দিব? 1 -1ক স্কয়াৰ কৰিলে 1, একৰ সমান বা কম, এইটো হ'ব 0, একতকৈ কম, 1 একৰ সমান বা কম। কেইটা কেস আছে? তিনিটা, তাৰ মানে ইয়াত কি থাকিব? 3/11, 3/11, অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার। আহা গৈছো আপুনি, বাকি সব কেইটাকে আপুনি বৰ্গ কৰিলে কি হ'ব? একতকৈ বেছি ডাঙৰ ভ্যালু দিব। ইমান ধুনীয়া ধুনীয়া প্ৰশ্ন, ইমান ধুনীয়া ধুনীয়া প্ৰশ্ন, ইস কি কৰো, চাই থাকিব ভাল লাগি যায়, এনেকা মজা লাগে ন। ইয়াতে চাব কিমান দিছে, 289 equals to 17 to the power 1/5 into x। ঠিক আছে, কৈছে x ৰ ভ্যালু উলিয়াব লাগে। আরে ভাই ইয়াতে মই কি লিখিব পাৰিম? 289 মানে 17 স্কয়াৰ, এইফালে থাকিব 17, এইটো 1/5 into x মানে x/5, একেই কথা। ঠিক আছে, এইটোও 17, এইটোও 17, তেনেহলে পাৱাৰটো সেম হৈ যাব, 2 equals to x/5, 5 এইফালে হৰণ হৈ আছে, এইফালে আহিলে কি হ'ব? পূৰণ, x equals to 5 into 2, পূৰণ কৰিলে কিমান হ'ব? 10, অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার। কি লাগে আৰু এনেকুৱা প্ৰশ্ন? আশা কৰিছো আপোনালোকে বুজি পাইছে। ধুনীয়া প্ৰশ্ন, এনেকা ধুনীয়া ধুনীয়া প্ৰশ্ন লৈ আহিছো এক্সাম ওৰিয়েন্টেড, মানে দেখিলে আৰু ভাল লাগি যায়। কি ধুনীয়া প্ৰশ্ন, এইটো প্ৰশ্ন চাব, অকনমান মানে এনসাৰ নাই, মই কোশ্চিনটো আজি এটা মানে কাৰবাৰ মানে কিবা এটা মক টেষ্টত চালো। ঠিক আছে, মক টেষ্টৰ কোশ্চিনটো যেতিয়া মই এনে চাই আছিলো, তাতে মই কেইটামান প্ৰশ্ন ভাল দেখা পালো। ঠিক আছে, আৰু এই প্ৰশ্নটো মই তাতে পাইছিলো, তো মোক ফিল হৈছে যে এইটো এটা ভাল প্ৰশ্ন, মানে কনসেপচুৱেল প্ৰশ্ন হয়, ধুনীয়া প্ৰশ্ন হয়, এইটো কৰিব লাগিব। সেইকাৰণে মই কোশ্চিনটো পুট কৰিলো তাৰ পৰা। ইয়াতে চাব, বাইচুঙৰ দেউতাক বাইচুঙৰ ককা, ককা মানে দাদা, আমি যিটো কওঁ দাদা বুলি,
ঠিক আছে, বা এছামিছত ককা বুলি কোৱা হয়, মানে বাপেকৰ বাপেক, ঠিক আছে, বাপেকৰ বাপেক, বাপেকৰ বাপেক মানে ই আল্টিমেট লেভেলৰ মানে হ'ব আৰু, ঠিক আছে। 26 বছৰ সৰু, মানে বাইচুঙৰ দেউতা যি আছে সি তেওঁৰ ককাতকে 26 ইয়াৰ্ছৰ সৰু, মানে ইয়াৰ বাপেকৰ যিমান বয়স তাৰ ককাৰ 26 ইয়াৰ্ছ বেছি, ঠিক আছে। বাইচুঙতকৈ 19 বছৰ ডাঙৰ, 29 বছৰ ডাঙৰ। এতিয়া বাইচুঙৰ দেউতাক বাইচুঙতকৈ কিমান বছৰ ডাঙৰ? 29 ইয়াৰ্ছ ডাঙৰ, ঠিক আছে। তেনেহ'লে তিনিজনৰ বয়সৰ সমষ্টি যদি 135 হয়, এতিয়া এটা কথা, এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে কেনেকৈ কৰিব? ইয়াতে এটা বস্তু লক্ষ্য কৰক, ইয়াৰ ককা, দেউতা আৰু বাইচুং তিনিটা মানুহ, এই তিনিটা মানুহৰ বাইচুঙৰ দেউতাক বাইচুঙৰ লগত তুলনা কৰা হৈছে, আৰু বাইচুঙতকৈ ইয়াক দেউতাকক বাইচুঙৰ লগতো তুলনা কৰা হৈছে, আৰু কি কৰা হৈছে? বাইচুঙৰ ককাৰ লগতো তুলনা কৰা হৈছে। তাৰমানে ইয়াত দেউতাক দুয়োটাৰ লগতে তুলনা কৰা হৈছে। ইয়াতে মই কি কৰিম? ফাদাৰ, বাইচুঙৰ ফাদাৰ, ফাদাৰৰ বয়সটো মই কিমান ধৰি ল'ম? এক্স। তেনেহ'লে গ্ৰাণ্ড ফাদাৰৰ বয়স কিমান হ'ব? গ্ৰাণ্ড ফাদাৰ বাইচুঙৰ দেউতাতকে ইয়াত ককা কিমান ডাঙৰ? 26 ইয়াৰ্ছত ডাঙৰ। তাৰ মানে ইয়াৰ ককাৰ বয়স কিমান হ'ব? এক্স প্লাছ 26। আৰু বাইচুঙতকে ইয়াত দেউতা কিমান বছৰ ডাঙৰ? 29 বছৰ ডাঙৰ। তাৰ মানে এই কথাটো মই ওলোটাকে ক'ব পাৰো, বাইচুং ইয়াত দেউতাতকে 29 বছৰ সৰু। এইটো হ'ব বাইচুং। বাইচুং ইয়াত দেউতাতকে 29 বছৰ সৰু, মাইনাছ। কি ইজি প্ৰশ্ন। এতিয়া কৈছে এই তিনিজনৰ বয়সৰ যোগফল, ঠিক আছে। বাইচুঙত ককা বাইচুঙত দেউতাতকে 26 ইয়াৰ্ছত ডাঙৰ, সেইকাৰণে 26 প্লাছ কৰি দিলো, ডাঙৰ বনাই দিলো। বাইচুঙতকে বাইচুঙত দেউতা 29 ইয়াৰ্ছত ডাঙৰ, কিন্তু 29 ইয়াৰ্ছত ডাঙৰ মানে আমি এইটো সৰু কৰি দিলো। ইজি আছে, একেবাৰে ইজি, চাই থাকি। চাব এতিয়া হা, x plus x plus x কিমান হ'ব? 3x। 26 minus 29 কি হ'ব? -3 equals to 135। -3 সেইফালে গ'লে কি হ'ব? +3। 3x equals to 135 plus 3, that is 138। x equals to কি হ'ব? 138। 3 পূৰণ হৈ আছে, এইফালে যাব হৰণ, হৰণ কৰিলে কিমান হ'ব? 4 46। 46, x ৰ ভ্যালু 46। আমাৰ বাপেকৰ বয়স কিমান? বাপেকৰ বয়স মই পালো 46। বাপেকতকে গ্ৰাণ্ড ফাদাৰৰ বয়স, তিনিজনৰ বয়স ওলাব যে, মই তিনিজনৰ উলিয়াই দিম। গ্ৰাণ্ড ফাদাৰৰ বয়স 26 ইয়াৰ্ছ বেছি, তাৰ মানে কিমান হ'ব? 72। ইয়াৰ লগত 26 প্লাছ কৰিলে 72, আৰু ইয়াৰ পৰা 29 মাইনাছ কৰিলে কিমান হৈ যাব? 17। তাৰ মানে বাইচুঙৰ বয়স 17, বাপেকৰ বয়স 46, আৰু খুৰাৰ বয়স 72। কি ইজি প্ৰশ্ন, ধুনীয়া প্ৰশ্ন আছে। এনেকা প্ৰশ্ন পৰীক্ষাত পাবই আপোনালোকে, সেইকাৰণে সাজু হৈ থাকিব। এক্সাম আপোনালোকক ফালিবই লাগিব, ঠিক আছে। কি কৰিব লাগিব? ফালিব লাগিব। নেক্সট প্ৰশ্নলৈ আগুৱাই যাওঁ। চাব ইয়াতে কি দিছে। এদল পুৰুষে 10 দিনত এটা কাম কৰাৰ সিদ্ধান্ত ল'লে, কিন্তু 5 জন অনুপস্থিত হৈ পৰিল। যদি বাকী গোটটোৱে 12 দিনত কামটো সম্পূৰ্ণ কৰিলে, তেন্তে মূল পুৰুষৰ সংখ্যা বিচাৰি ওলোৱা। কৈছে যে এদল পুৰুষে কৈছে যে আমি এই কামটো 10 দিনত শেষ কৰি দিম, ঠিক আছে, 10 দিনত শেষ কৰি দিম। ঠিক আছে, এদল পুৰুষ, কিমানজন পুৰুষ আছে না? এটা দলত পুৰুষ আছে, 10 দিনত এটা কাম কৰাৰ সিদ্ধান্ত লৈছে। তাৰ মানে মই যদি কওঁ x জন পুৰুষ আছিলে, এটা কাম 10 দিনত শেষ কৰিব বুলি কৈছে, তেনেহ'লে পুৰুষৰ সংখ্যা পূৰণ সময় সমান সমান কাম, কিমান কাম। কিন্তু সেই কামটো কি কৰিলে? 5 জন পুৰুষ অনুপস্থিত থাকিল। এতিয়া যিমানজন পুৰুষ আছিল, সেইজনৰ পৰা 5 জন পুৰুষ কামত অহা নাই, এবসেন্ট। তাৰমানে মই কি কৰিলো? এই x ৰ পৰা এটা 5 মাইনাছ কৰি দিলো, 5 জন কামত অহাই নাই। টোটাল x জন আছিলে, কিন্তু 5 জন কামত অহাই নাই, 5 জন মাইনাছ কৰি দিব লাগিব। তাৰ মানে মই ইয়াতে কি কৰিম? x - 5। আৰু এই কেইটা মানুহ মিলি কামটো কিমান দিনত সম্পূৰ্ণ কৰিলে? 12 দিনত সম্পূৰ্ণ কৰিলে, পূৰণ 12। তেনেহ'লে কিমানজন পুৰুষে কাম, প্ৰথমটো দলত, প্ৰথম দলটো যিটো আহিছিল, সেই দলটোত কিমানজন মানুহ আছিলে? সেই দলটোত 1 জন মানুহ আছিলে। এতিয়া x ৰ ভ্যালুটো আমি ওলাব লাগিব। কেনেকৈ ওলাম? 10 * x, এইটো কি হৈ যাব? 10x ইকুৱেলছ টু 12 * x, 12x।
12 into 5 minus 60 ঠিক আছে এইফালে আছে 10 মই 10 লিখিলো এইফালে 12 আহিলে minus 12x এইফালে কিমান থাকিব minus 60 10 ৰ পৰা 12 গলে কিমান থাকিব minus 2x এইফালে থাকিব minus 60 minus minus cancel 2 এৰে 60 কাটিলে কিমান হ'ব 30 তাৰ মানে প্ৰথমটো দলত কিমান জন পুৰুষ আছিল 30 জন পুৰুষ আছিল অপচন নম্বৰ সি ইজ দি কাৰেক্ট আনসার একেবাৰে ধুনিয়া প্ৰশ্ন ঠিক আছে একেবাৰে ধুনিয়া প্ৰশ্ন ধুনিয়াকে কৰিব লাগিব যিমান প্ৰশ্ন ধুনিয়া হ'ব ইমান বেছি মজা লাগিব ঠিক আছে পাঁচৰ প্ৰথম 10টা গুণিতকৰ গড় কিমান ঠিক আছে পাঁচৰ প্ৰথম 10টা গুণিতকৰ গড় কিমান পাঁচৰ প্ৰথম 10টা গুণিতক আমি জানো পাঁচৰ প্ৰথম 10টা গুণিতক কি হ'ব 5 1 গুণ 5 5 2 গুণ 10 15 20 এনেকে আপ টু কিমান লৈকে যাব 50 ঠিক আছে কিন্তু মই আপোনালোকক এটা কথা কৈছিলো কি কথা কৈছিলো যেতিয়া আপোনালোকে দেখা পাব যে এইটো সংখ্যা যেটো সিৰিজত আছে ইহতৰ মাজত গ্যাপটো যেটো থাকিব সমান থাকিব ইয়াতে চাওক 5 ৰ পৰা 10 ৰ গ্যাপ সমান 5 5 যেতিয়া গ্যাপটো সমান সমান থাকে তেতিয়া গড় উলাবলৈ হলে কি কৰিব লাগে আপুনি গোটেই কেটা প্লাস কৰিব 10 এৰে হৰণ কৰিব এইটো কৰিব একো দৰকাৰ নাই কি কৰিব আপুনি প্ৰথমটো আৰু লাষ্টৰটো যোগ কৰিব 5 + 50 যেতিয়া গ্যাপ সেম থাকিব দে গ্যাপ উল্টা পাল্টা থাকিলে কিন্তু এইটো নিয়ম নহব গ্যাপ যদি সেম থাকে তেতিয়া এই নিয়মটো হ'ব আদারওয়াইজ নহব এতিয়া আপুনি চাওক 5 + 50 ডিভাইডেড বাই 2 5 + 50 কৰিলে কি হ'ব 55 ডিভাইডেড বাই 2 55 মানে 27.5 তাৰ মানে গড় কিমান হ'ব 27.5 কি ইজি প্ৰশ্ন আপোনালোকক জাস্ট এইটো মাইন্ডত ৰাখিব লাগিব যে ইয়াতে গ্যাপটো সেম আছে সেই কাৰণে যদি আপোনালোকে গম পায় যে গ্যাপ সেম আছে তেনেহলে আপোনাৰ যোগ কৰিব আৰু দৰকাৰ নাই কিন্তু যদি আপুনি ধৰিব নোৱাৰে যে ইয়াতে গ্যাপ সেম আছে আপুনি 5 + 10 + 15 15 20 যোগ কৰিবলৈ কিমান সময় লাগিব তেতিয়া আপোনাৰ টাইম এনে ওয়েস্ট হৈ যাব তো এইটো নিয়মটো ভালদৰে মনত ৰাখিব যেতিয়া গ্যাপ সেম থাকিব তেতিয়া প্ৰথমটো আৰু লাষ্টটো যোগ কৰি 2 এৰে হৰণ কৰিলে বাস কাম ফিনিশ কি হৈছে if a is equal to 1300 a কি কৈছে a কৈছে 1300 আৰু b কিমান কৈছে b কৈছে 1450 okay then approximately what percent b is more than a তেনেহলে b a কে কিমান পার্সেন্টেজ বেছি ঠিক আছে b a কে কিমান পার্সেন্টেজ বেছি এইটো এতিয়া তুলনা কাল লগত কৰিছে তুলনা a লগত কৰিছে কিমান বেছি 1300 ৰ পৰা 1450 পৰা 1300 মাইনাস কৰিলে কিমান হ'ব 150 বেছি 150 হ'ব বেছি কাল লগত তুলনা কৰিছে এ লগত যে এতকে মই কিমান বেছি তুলনা কাল লগত হৈছে এৰ লগত হৈছে সেই কাৰণে এ তলত যদি এনেকে হুদিলে যে এ মোতকে এ কিমান কম মোতকে এ কিমান কম মানে মূল লগত তুলনা হৈছে তেতিয়া তলত বি থাকিব এই ক্ষেত্ৰত কাৰ কৈছে এতকে বি কিমান বেছি তাৰ মানে এৰ লগত তুলনা হৈছে এ থাকিব তলত আৰু এৰ ভ্যালু কিমান আছে এর ভ্যালু কিমান আছে 1300 পূরণ 100 ঠিক আছে এটা দুটা 13 দি যদি মই হৰণ কৰো 13 10 আহিব 13 43 11.7 থাকিব 7 থাকিলে 70 13 5 11.5 nearly 11.54 অপশন নম্বৰ সি ইজ দি কারেক্ট आंसर ঠিক আছে তাৰ মানে বি এত কে কিমান বেছি 11.54% বেছি কি ধুনিয়া প্ৰশ্ন আপোনালোকে এটো হৰণ কৰি চাব আপোনালোকে এইটোৱে ৰিজাল্ট পাব 11.5% বেছি 11.5% বেছি কি ধুনিয়া প্ৰশ্ন এনেকা প্ৰশ্ন পৰীক্ষাত আপোনালোকে পাব হসাই গৈছে পাব আৰু প্ৰেকটিস আপোনালোকক লাগিব প্ৰেকটিস মাষ্ট আপোনালোকে এইটো কেতিয়াও নেভাবিব যে এক্সাম 23 হোৱাৰ কথা আছিল এতে 6 এপ্ৰিল লৈকে গুছাই দিয়া হৈছে মানে পোস্টপোন কৰি দিয়া হৈছে এইটো কেতিয়া নহয় যে হাতত সময় বহুত বেছি আছে হাতত সময় একেবাৰে কম আছে এই কাৰণে মই আপোনালোকক বাৰবাৰ এটা কথা কৈছো প্ৰেকটিস কৰক মেহনত কৰক কষ্ট কৰক এইবাৰ পুলিচৰ চাকৰি আপোনাক লবই লাগিব এটা চাকৰি লোৱাৰ পিছত আপুনি নিজে গম নাপাব আপোনাৰ লাইফটো কিমান ধুনিয়াকৈ গৈ আছে জাস্ট কষ্ট কৰিব লাগিব ফাইট কৰিব লাগিব আৰু আপুনি এইবাৰ চৰকাৰী বহুত নিজৰ নামটো আনিব লাগিব আজিৰ কাৰণে এইখিনিয়ে চেনেলটো সাবস্ক্ৰাইব কৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব আৰু লগতে বেছি লাইক কৰিব আৰু যদি কিবা অসুবিধা থাকে তেনেহলে কমেন্ট সেকশনত মোক জনাই দিব যে এইটো অসুবিধা আছে মই নিশ্চয় আপোনালোকক সহায় কৰিবলৈ আগবাঢ়ি আহিম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ লাভ ইউ অল